তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মানে থিয়েটাৰ সূৰ্যৰ চিন দেখি আছে আপোনালোকে নিশ্চয় ডিছপ্লেত। তো মানে কিয় দেখাইছো কাৰণটো হ'ল আমাৰ ইয়াত আহি আছে থিয়েটাৰ সূৰ্য। মানে আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ নহ'বই চাগে, আধা কিলোমিটাৰমান দূৰ হ'ব পূব বনগাঁৱত। তো তাৰ ওপৰত মানে আজি কাৰ্যালয় মানে উদ্বোধনী হ'ব। তো বলক তেনেহ'লে কাৰ্যালয় উদ্বোধনী অনুষ্ঠানলৈ যাওঁ। তো এনেকৈ হাঁহি পালো, মানে থিয়েটাৰ সূৰ্য নহয়, কাৰ্যালয়টোৱে মানে সূৰ্য বেলেগত চলি আছে ন। বাকী হঠাৎ মানে কি আপোনাৰ চলিজাতে মানে আগতে ইচ্ছা কৰা নাছিল, হঠাৎ প্ৰগ্ৰেমটো ইচ্ছা কৰিলাক যে ভাল থিয়েটাৰ ক'ৰবাত কেঞ্চেল হ'ব নেকি? কেঞ্চেল হ'ব যোগাযোগ কৰিলাক, যোগাযোগ কৰি কিনে আপোনাৰ হঠাৎ হৈ গ'ল যোগাযোগ কৰি কিনে। বাকী মানে মোৰ ঘৰে আগত অলপমান গাইছে, অলপমান আগত, বেছি দূৰে নহয় জানে, এনক চব চিনিয়ে পাওঁ। তো মানে কথাটো কিহৰ কাৰণে মাতিলা দুহা? এইটো আপোনাৰ মিলিজুলি যুৱ মঞ্চৰ উদ্যোগত মানে থিয়েটাৰ সূৰ্য এখন ফিল্ডত হ'ব না, আগৰ যিখন ফিল্ড আছে মানে এখনত লকডাউনৰ টাইমত টাইম পাছ কৰিব খেলা হৈছিল ক্ৰিকেট। এতিয়া নাই, এতিয়া কায়ো নেখলৈ। বাকী এইফালে বেনাৰ, সেইফালে কাৰ্যালয়টো এতিয়া ওপেনিং হ'ব আৰু মানে থিয়েটাৰ সূৰ্য কিনা হ'ব 25, 26, 27 ছেপ্টেম্বৰ। তো আজি মানে কাৰ্যালয়টো টিকেট কি আজিৰ পৰা দিবা নেকি? হ'ব মানে আগতীয়া টিকেট কাটিব পাৰিব। আচ্ছা, মানে আগতীয়াকে টিকেট কাটিব পাৰিব মানুহে, মানে চিজিন খিনি আজিৰ পৰা দিয়া যাব। আকস্মিকভাৱে আমাৰ এখন নাট্য দল অনুষ্ঠিত কৰা হ'ব। সেয়েহে যথাসময়ত আমি আজি কাৰ্যালয়টো উদ্বোধন কৰিবলৈ আমি ওলাইছোঁ। আজি কাৰ্যালয় উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ মাননীয় শ্ৰীযুত দেৱদাস শৰ্মাদেৱক। আমি তেখেতক কাৰ্যালয়টো উদ্বোধন কৰিবলৈ, লগতে আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ওলাইছোঁ। সম্বৰ্ধনা জনাব শ্ৰীযুত কৈলাশ গোস্বাই। তো হৈ গ'ল এনেকৈ অস্থায়ী কাৰ্যালয় অপেনিং। আৰু আগতে এনেকৈ কাৰ্যালয় অপেনিং হোৱা গম পোৱা নাছিলো। মানে হয় বাৰু সেইটো জানো, কিন্তু এনেকৈ ফিটা চিটা কাটি কিনে এনেকৈ কৰা দেখা নাছিলো। তো আজি প্ৰথমবাৰ দেখিলো, ভাল লাগিল কিবা এটা চাই পিনে। আমন্ত্ৰণ কৰি অনা আমাৰ যুৱকসকল, আজি আপোনালোকে ইয়াত অস্থায়ীভাৱে সূৰ্য থিয়েটাৰৰ কাৰ্যালয়টো উদ্বোধন কৰাৰ কাৰণে মোক আমন্ত্ৰণ কৰি আনিছে, আৰু তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। আৰু লগতে মই আপোনালোকক সকলোৱে যেনেকৈ মিলিজুলি নাম এটা দিছে, সকলোৱে মিলিজুলি আন্তৰিকতাৰে কষ্ট কৰি এই অনুষ্ঠানটো 25, 26, 27 এই 3টা দিন কাৰ্য ভালদৰে মানে যাতে পৰিচালনা হয়। আৰু লাভালাভৰ কথা বেছি চিন্তা কৰিব নালাগে, মানুহক সন্তুষ্ট কৰিব লাগে, মঞ্চৰ মানুহখিনিক ভাল ব্যৱহাৰ কৰিব লাগে, যি মানুহ আহক ভাল ব্যৱহাৰ কৰিব লাগে, যাতে কাৰো থিয়েটাৰ চাব আহি অলাই আথনি নহয়। আমাৰ অহা 25, 26, 27 বুধ, বৃহস্পতি, শুক্ৰ আমাৰ নাট প্ৰদৰ্শন কৰা হ'ব লকডাউন চকত, পূব বনগাঁও কলবাৰী সমীপথত সূৰ্য থিয়েটাৰ। তেখেতসকলে আমাৰ লগত এই মিলিজুলি যুৱ মঞ্চৰ উদ্যোগত তেখেতসকলে চুক্তিবদ্ধ হৈছে। অহা 25, 26, 27 ছেপ্টেম্বৰ তাৰিখে নাটক প্ৰদৰ্শন কৰা হ'ব। সেই আজিৰ পৰা আমাৰ এই থিয়েটাৰ সূৰ্যৰ ছিজন টিকটবিলাক আজিৰ পৰা আৰম্ভ হৈছে, মুকলি কৰা হৈছে। আমাৰ মিলিজুলি যুৱ মঞ্চৰ উদ্যোগৰ থিয়েটাৰ সূৰ্য আমন্ত্ৰণ জনোৱা হৈছে। আজি কাৰ্যালয় মুকলি কৰা হ'ল, আৰু লগতে আজিৰ পৰা আমাৰ ছিজন টিকেট বিতৰণ কৰা হ'ব। তো এইবাৰতো গমেই পাইছে থিয়েটাৰ সূৰ্যত আমাৰ কোনি আছে, আমাৰ উৎপল দা আছে, আৰু হঠাৎ হলেও মানে আমাৰ ময়ূৰী গৌতম বা আছে, আমাৰ নলবাৰীৰ গৌৰৱ। আৰু নাটক কেইখন গম পাইছে, সংগীবিহীন সম্ৰাট, মৰমত তেজৰ টোপাল অভিজিত ভট্টাচাৰ্যৰ, আৰু এইফালে অভিজিত ভট্টাচাৰ্যৰে আকৌ এখন আছে ৰঙা গোলাপৰ ৰং। বাকী অংকন দা, তো থিয়েটাৰটো বহুত আছে এইবাৰ, হে। তো তোহা সূৰ্যটো কে ভাবিলা? সূৰ্যটো এনেকুৱা এখন থিয়েটাৰ যাৰ সৃষ্টি, কৃষ্টি আৰু প্ৰগতিৰ ঐক্য টান। আমি সেইকাৰণে সূৰ্যক আমাৰ নিমন্ত্ৰণ জনাইছোঁ। আৰু আমি ভাবোঁ আমাৰ এই পূব বনগাঁৱৰ বাকৰিত লকডাউন চকত 25 তাৰিখে, 26, 27 তাৰিখে সমূহ নাট্যপ্ৰেমী ৰাইজক উপস্থিত থাকিবলৈ শ্ৰদ্ধাৰে কামনা কৰা হ'ল। আৰু সেইকাৰণে গেলাৰীত 70 টকা, ছিজনত 600 টকা, 100 টকা আছে, 250 টকা আছে, তেনেকুৱাকে হাইয়েষ্টটো কিমান আছে? মানে একদম VIP 300 টকা কৰা গৈছে। বেছি এমাউণ্ট টিকটৰ হাৰ বেছি কৰা যোৱা নাই, 300 টকা কৰা গৈছে। সমূহ নাট্যপ্ৰেমী ৰাইজক আমি উপস্থিত শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
আৰু মানে মই আৰু কি সুধিম মানে মই গোটেইখিনি নিজে ক'ব পাৰিলো মানে লোকেলে না হ'লেওতো কোৱা নাই আৰু বাকী গোটেই ৰাস্তাটো মেইন আপোনালোকক কৈ আছো আমাৰ যি বৰ্ণদী যজ্ঞৰ খোলা আছে মানে আমাৰ যি গাঁও বৰ্ণদী চক্কৰ পৰা এনেকে পকোৱাৰ ফালে গেলি মানে ইফালে পকোৱা হয় পকোৱাৰ পৰা ধৰি চিধা আহে ইফালে এখন দোকান পাব আৰু এইটো এটা তিনিআলি হয় আৰু এইখিনিক কয় লকডাউন চক বুলি তাতে বেনাৰে আছে থিয়েটাৰ সূৰ্য আৰু তাৰ কাষতে মানে দেখাই পাব ইয়াৰ পৰা এই আগত ফিল্ডখন য'ত মানে দেখাই পাব ইয়াৰ পৰা আৰু এই যিটো ৰোডটো হ'ল মানে বৰ্ণদী পকোৱা কলবাৰী সংযোগ ৰোড মানে এইটো চাইড কলবাৰী হয় ইফালে বৰ্ণদী মানে আমাৰ গাঁও আৰু লগতে ইফালে পকোৱা মানে মাজত আৰু চব তিনিখন গাঁৱৰ এটা সীমা এইটো তো এইখিনিক লকডাউন চক বুলি কওঁ আমি মানে লকডাউন চক হোৱাৰ এটা কাহিনী আছে দখেলা বেলেগ কথা তো ইয়াতে মানে থিয়েটাৰ সূৰ্য মাতা হৈছে 25, 26, 27 তাৰিখে আপোনালোকে আহিব আৰু মানে আজি কাৰ্যালয় মুকলি হ'ব আৰু এইটো হৈছে চিজন টিকট যিখিনি বাকীখিনি মুকলি কৰা হোৱা নাই যিহেতু এইফালে 25, 26, 27 তাৰিখে এইটো হৈছে চিজন টিকট মানে 3 দিন চাব পাৰিব এইটোৰে পুৰা একদম মানে এজন মানুহে জীৱনটো দেখি থাকিলে ভাল লগাবৰ মজা হৈ যাব মাৰি দিলা মোৰ মৰমত কেনেকুৱা তুমি কৰিছে মোৰ ভগা তো এনেকৈ আমাৰ ইয়াতো মাতিছে মানে থিয়েটাৰ সূৰ্য মানে কাৰণে আহিলো মানে আজি কাৰ্যালয়টো অপেনিং কৰিলে কংকন দাহঁতেও ক'লে যে এটা ভিডিঅ' কৰি দে আৰু চিম্পুলকে তো কৰিলো বাকী বচ্চুচ দা থিয়েটাৰ চাবা না নাই চাব লাগিব হে মৰমত তেজত টোপাল বুলি এইবাৰ ফালি ফেলছি উৎপল দাই হে তোমাৰ চাব লাগিব থিয়েটাৰ সূৰ্য মানে আমাৰ এই ঘৰৰ কাষতে দক মানে সেইকাৰণে আহি গলো আৰু কংকন দাহঁতেও কৈছিল যে আহিবা একবাৰ সেইকাৰণে আহি গলো আৰু মানে থিয়েটাৰ সূৰ্য তোমাৰ ঘৰৰ কাষতে না কিন্তু ফালি পেলাম আহি যাব আপোনালোকে মোকো লগ পাব একদম মই থাকিমেই দিয়ক আমাৰ কাষৰে আৰু কি আৰু 3 দিন মোক লগ পাই যাব পুৰা একদম আহি যাব থিয়েটাৰ সূৰ্য ইফালে বেনাৰ পুৰা একদম তাৰিখটো আৰু এবাৰ দেখাই দিছো 25, 26, 27 ছেপ্টেম্বৰ পূব বনগাঁও এইখিনি ইয়াত লকডাউন চক বুলি কয় মানে এই যিটো চক এই চকটো লকডাউনৰ সময়ত মানে এই দোকানখন হ'ল পিছফালে থকা তাৰ ফলত লকডাউনত আড্ডা মাৰিছিলো আমি সকলোৱে ইয়াত সেইকাৰণে ইয়াৰ নামটো হৈ গ'ল লকডাউন চক তো ইয়াতে হ'ব থিয়েটাৰ আহি যাব